গুৱাহাটীত সাব জুনিয়ৰ সদৌ অসম আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2024 জিপাল দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়াম 28খন জিলাৰ অংশগ্ৰহণ সোমবাৰৰ পৰা তিনিদিনীয়াকৈ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে 21 সংখ্যক সাব জুনিয়ৰ সদৌ অসম আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2024 অসম উচু সন্থাৰ তত্বাৱধানত তথা কামৰূপ মহানগৰ জিলা উচু সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ৰাজ্যিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে 28খন জিলাই লৰা আৰু ছোৱালী উভয় শাখাৰ বাবে আয়োজিত প্ৰতিযোগিতাখনত তিনিটা দিনত ক্ৰীড়াংগনত সমাৱেশ ঘটিছে প্ৰায় 900ৰো অধিক খেলুৱৈৰ প্ৰতিযোগিতাৰ প্ৰথম দিনটোত প্ৰায় 300 গৰাকী খেলুৱৈয়ে বিভিন্ন ওজন গোটৰ শাখাত ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব এই চেম্পিয়নশ্বিপৰ পৰা সমাগত সাব জুনিয়ৰ নেশ্যনেলৰ বাবে অসম দলটো নিৰ্বাচিত কৰিব অসম উচু সন্থাই সাব জুনিয়ৰ নেশ্যনেলত সোণজয়ীয়ে পৰৱৰ্তী পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় উচু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ বাবে লাভ কৰিব সুবৰ্ণ সুযোগ প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম উচু সন্থাৰ সম্পাদক ৰঞ্জিত বৰুৱাই উচু এছ'চিয়েশ্যন ফালৰ পৰা আমি মিডিয়া গ্ৰুপক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক এইটো প্ৰচাৰ কৰাত সহায় কৰিছে আৰু আমাৰ ইয়াতে 21st সাব জুনিয়ৰ গাৰ্লছ এণ্ড বয়জ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট উচু চেম্পিয়নশ্বিপ হৈছে আৰু ইয়াতে টোটেল প্লেয়াৰ হৈছে আপোনাৰ 310 হৈছে ইয়াতে আপোনাৰ 28টা ডিষ্ট্ৰিক্টে জইন কৰিছে আৰু এইখন খেলৰ পৰা আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপত চিলেকশ্যন হ'ব আৰু নেশ্যনেল চেম্পিয়নশ্বিপত যদি গ'ল্ড মেডেল পায় তেওঁলোকে ইণ্টাৰনেশ্যনেল সেইটো চিলেকশ্যন পাব আৰু সেইকাৰণে গোটেই ডিষ্ট্ৰিক্টবোৰৰ প্লেয়াৰসকলক আৰু ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনবোৰক আৰু টেকনিকেল অফিচাৰসকলক মই এইটো ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক এই চেম্পিয়নশ্বিপটো চলাই নিয়াত সুবিধাৰ কাৰণে আৰু গোটেই আছামৰ পেৰেণ্টছসকলকো মই ধন্যবাদ জনাইছোঁ আমাক সহযোগ কৰাৰ কাৰণে ইফালে এই ৰাজ্যিক চেম্পিয়নশ্বিপত প্ৰতিযোগীৰ অংশগ্ৰহণৰ সংখ্যাই উৎসাহী কৰি তুলিছে আয়োজক কামৰূপ মহানগৰ জিলা উচু সন্থাক ৰাজ্যত অব্যাহত বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো প্ৰতিযোগিতাখনত 900ৰো অধিক খেলুৱৈৰ সমাৱেশ ঘটা দিশটোৰ কথা উল্লেখ কৰিলে কামৰূপ মহানগৰ জিলা উচু সন্থাৰ সম্পাদকগৰাকীয়ে আজি আমাৰ 21তম সাব জুনিয়ৰ ল'ৰা ছোৱালীৰ শাখাৰ যিখন আমি অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট উচু চেম্পিয়নশ্বিপ আমি পাতিছোঁ কামৰূপ মেট্ৰ অৰ্গেনাইজ বাই কামৰূপ মেট্ৰ ডিষ্ট্ৰিক্ট উচু এছ'চিয়েশ্যন আণ্ডাৰ উচু এছ'চিয়েশ্যন আছাম ইয়াত আপোনাৰ আমাৰ যিমানখিনি আশা কৰিছিলোঁ তাতকৈ বেছি প্লেয়াৰবিলাকে জইন কৰিছে আৰু আপোনাৰ আজি আমি ডে বাই ডে হিচাপে আমি যিটো আমি চিডিউল ৱাইজ যিটো আমি খেল পাতিছিলোঁ সেই হিচাপে আজি আমাৰ যিটো প্ৰথম দিন সেই হিচাপে আমি ধৰক যিকেইজন আমি ৱেইটাৰ যিটা ৱেইটাৰ আমি খেল পাতিছিলোঁ সেয়াৰ পৰা আমাক ধৰক আজি 310টা মানে 300+ 310+ তেনেকুৱা ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে আজিৰ খেলটোত তাৰপিছত ছেম তেনেকৈ চিডিউল ৱাইজ আমি অহাকালিও দিছোঁ তো অহাকালিও আপোনাৰ ছেম তেনেকৈ 900+ হ'ব আছে আমাৰ যিটো আমাৰ লিষ্ট ৱাইজ আমি যেনেকৈ চাইছোঁ আমাৰ 900+। যদি বানপানী নহ'লেহেঁতেন আমি লাষ্ট টাইম যিটো জুনিয়ৰ চেম্পিয়নশ্বিপ হৈছিলে সেইটোতো আমাৰ সেনেকুৱা বানপানীৰ সমস্যাটো যথেষ্ট ল'ৰা ছোৱালী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছিলে কিন্তু আজি যিহেতু এনেকুৱা চিটুৱেশ্যনতো আজি ইমানখিনি ল'ৰা ছোৱালী আমাৰ ইয়াত আহিছে সেই তেনেকুৱা ধৰণৰ যদি সমস্যা নাথাকিলেহেঁতেন আৰু আমাৰ ল'ৰা ছোৱালী আহিলে উল্লেখ্য যে অহা 24 জুলাইত অন্ত পৰিব এই ৰাজ্যিক চেম্পিয়নশ্বিপ ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 21 সংখ্যক সাব জুনিয়ৰ সদৌ অসম আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2024 সমাগত সাব জুনিয়ৰ নেশ্যনেললৈ নিৰ্বাচিত হওক সুদক্ষ উচু খেলুৱৈ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে